নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিজ্ঞাপন আনিছোঁ। বিজ্ঞাপনটোৰ যিখিনি পদ আছে পদখিনি গ্ৰাম প্ৰধান পদৰ কাৰণে আহিছে। ইয়াতে গ্ৰাম প্ৰধান পদৰ কাৰণে আপোনালোকৰ ক'ৰ পৰা আহিছে বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে চাওক, শোণিতপুৰ জিলাৰ পৰা এই গ্ৰাম প্ৰধান পদৰ নিযুক্তিকেইটা আহিছে। ইয়াতে কোন সমজিলাত ক'ত ক'ত আছে এইকেইটা আপোনালোকে সবিশেষ জানিব পাৰিব। সমজিলাৰ নাম হৈছে ঢেকীয়াজুলি। ঢেকীয়াজুলিৰ পৰা আহিছে। ৰাজচক্ৰ নাম কোন ৰাজচক্ৰ আহিছে? ঢেকীয়াজুলি ৰাজচক্ৰৰ পৰা আহিছে। আৰু মৌজা আপোনালোকে যদি চাই, ঢেকীয়াজুলিত আছে আপোনালোকৰ এটা, আৰু বৰচলাত আছে আপোনালোকৰ মুঠ ইয়াতে কিমানটা আপোনালোকে নিশ্চয় ইয়াতে দেখিছে যে 34টা। বৰচলাত 34টা পদ আছে। গতিকে আপোনালোকে সবিশেষ চাওক। ইয়াতে যিটো গাঁৱত আছে এই গাঁওকেইটা মই আপোনালোকক কৈছোঁ, কোন গাঁৱত কিমানটা আছে। আপোনালোকে ইয়াতে দেখিছে যে ঢেকীয়াজুলি যিটো মৌজা, ঢেকীয়াজুলি মৌজাত আপোনালোকে চাওক ইয়াতে এটা পদ আছে। এইটো কি গাঁও আছে দেখিছে। আৰু যদি বৰচলাত চাই, বৰচলাত চাওক আপোনাৰ এইপিনে এইখন গাঁৱত আছে আপোনালোকৰ 4টা, আৰু ভৰজাৰ তাত আছে 6টা। ইয়াতে দিছে ভালুকধৰা, ৰতনজুলি আৰু বিলাচীহা গাঁও, ইয়াত আছে 24টা। এইখিনি হৈছে গ্ৰাম প্ৰধান পদ। এতিয়া আমি আহোঁ এই পদখিনিৰ কাৰণে আপুনি বয়স কিমান হ'ব লাগিব। আপোনাৰ যদি আপুনি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে 1-1-2026 চনলৈকে আপোনালোকৰ বয়স 30 বছৰ হ'ব লাগিব। 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত আপোনাৰ বয়সটো হ'ব লাগিব। আৰু শিক্ষা আপোনালোকৰ HSLC বা তাৰ সমপৰ্যায় হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব আৰু কি বস্তু আপুনি দিব লাগিব এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আবেদনকাৰী 2টাতকৈ অধিক সন্তান থাকিব নালাগিব, এইটো উল্লেখ ইয়াতে আছে। আপোনালোকে চাব পাৰিব, এইটো উল্লেখ কৰি দিছে। আৰু আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। এইটো কথা এই 5 নম্বৰ অৰ্থত লিখা আছে। আৰু আবেদনকাৰী আৰ্থিকভাৱে দেউলীয়া বা কোনো চৰকাৰী ধন দেনাদাৰ হ'ব নালাগিব। এইটো কথা অৰ্থাৎ আপোনাৰ কোনো ঋণ থাকিব নালাগিব। এইটো কথা ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যে গাঁও প্ৰধান পৰিয়ালৰ প্ৰাৰ্থীক নিযুক্তি অগ্ৰাধিকাৰ দিয়া হ'ব। যদি তেওঁলোকৰ কোনোবা যদি গাঁও প্ৰধান অলৰেডি আগত আছে, তেওঁলোকক প্ৰথমতে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু প্ৰাৰ্থীজন ৰাজনৈতিক দলৰ কোনো সদস্য হ'ব নালাগিব, তেনেধৰণৰ হ'ব লাগিব। আৰু যি গাঁৱত তেওঁ আবেদন কৰিব সেই গাঁৱত তেওঁ ভূমি বা স্থাৱৰ সম্পত্তি থাকিব লাগিব। এইখিনি কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব? আবেদন কৰিবলৈ হ'লে আছাম গেজেট পাৰ্ট 9ৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম, সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ ডকুমেণ্টছসমূহ গাঁঠি দিব লাগিব। আৰু ডকুমেণ্টছসমূহ যেনে ইয়াতে দিয়া আছে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বয়সৰ প্ৰমাণপত্ৰ, নিজৰ নামত থকা মাটিৰ প্ৰমাণপত্ৰ, এইটো আপোনাৰ খাজানা ৰচিদ আপুনি দেখুৱাব লাগিব। আৰু সামাজিক কামত অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আপুনি দাখিল কৰিব লাগিব। তেনেধৰণৰ ডকুমেণ্টছসমূহ আপুনি দিব লাগিব। বাকী যাই ঋণমুক্ত প্ৰমাণপত্ৰ দিব লাগিব। 2 কপি আপোনাৰ ফটো দিব লাগিব। এই বস্তুখিনি আপুনি লগত দি ফৰ্ম জমা দিব লাগিব। ফৰ্মখন জমা দিব ক'ত আপুনি চাওক, যিহেতু পদসমূহ ঢেকীয়াজুলিৰ পৰা আহিছে, গতিকে আপুনি ফৰ্মসমূহ 9 ফেব্ৰুৱাৰীৰ ভিতৰত, 9 ফেব্ৰুৱাৰী বিয়লি 5 বজাৰ ভিতৰত আপুনি সমজিলা আয়ুক্ত ঢেকীয়াজুলি কাৰ্যালয়ত আবেদন দাখিল কৰিব লাগিব। গতিকে আপোনালোকে সকলোখিনি কথা জানিলে, গোটেইখিনি পদখিনি ক'ত ক'ত আছে আপোনালোকক জনালোৱেই। আৰু সবিশেষ জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। গোটেই পদখিনিৰ সবিশেষ আপোনালোকক আজি জনালোৱেই। আজিলৈ থেংক ইউ।